Hello everyone, welcome back to the series. So aji we will cover the fluid chapter. So I am MCQ khini ami korim. So let's start. So hydraulic brakes are based on which law? So it is based on Pascal's law. It is very important law. So porikhat tumar define Pascal law ahibo pare. Pascal law ahibo pare. Aru logote hydraulic lifter working ahibo pare. हाँ एटो आगर बছৰ आइছে ता आगर बছৰ आइছে एटो তোমাৰ সাবজেক্টিভৰ কাৰণে এটা ইম্পৰ্টেন্ট কোৱেশ্চন ঠিক আছে নেক্সট টু হৈছে along a streamline কি হয় streamline কি দিয়ে সোৱাচোন গম পা নাই এই হ'ব যেখিনি পানী হা পানী এগাল মান পাৰ্টিকল আছে পানী বৈ আছে সো এই পাৰ্টিকলটো মুভ কৰিব না এনেকে 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 মুভ কৰিলে এই পাৰ্টিকলটোৰ পাথটো যোনটো ট্ৰেস কৰিম ন হেতুকে streamline বুলি কোৱা হয় तो सहज भाषात कबले गले स्ट्रीमलाइन माने होइसे पार्टिकल टू रास्ता सो ए पार्टी सपोज ए पार्टिकल टू एनेके गल ए पार्टिकल टू एनेके गल तो या स्ट्रीमलाइन एगाल तो एगाल मान स्ट्रीमलाइन हो पारे तो एडाल स्ट्रीमलाइने एटा पार्टिकुलर रास्ता तो दिए जे स्ट्रीमलाइन डाल दि फॉलो करिले आमी पार्टिकल टू केनेके गइसे कলৈ गइसे আমি গম পাম ঠিক আছে সো হঠাৎ মই ৰাখিবা ए पॉइंट टू ए पार्टिकल टू क्रॉस কৰি গৈ এডখত পালে পিছত আহি থকা পয়েন্টটো অকমান দি পিছত এই পয়েন্টটো ক্ৰস কৰিব সপোজ এই দুখ ইয়াত আছে এটো ইয়াত আছে পাৰ্টিকল 1 পাৰ্টিকল 2 ই গৈ পিনি ইয়াত পালেগে 2 টো গৈ ইয়াত পালেগে 1 টো গৈ এডখত পাবহি সো 2 টোৰ যিমান ভেলোসিটি আছিল 1 টোৰ সেম ভেলোসিটি থাকিব লাগিব দা ভেলোসিটি অফ দি অল দি ফ্লুইডস ক্ৰসিং এ গিভেন পজিশন মাস্ট বি কনস্ট্যান্ট তাৰ অৰ্থটো হৈছে আকৌ বুজাই দিছো এটো এটা পয়েন্ট পাৰ্টিকল 2 টো আছে এটো এটা পয়েন্ট পাৰ্টিকল 1 টো আছে সো এই এক্স পয়েন্টত 2 টো যেটা পাৰ হৈ যাব और 1 टू जेटा पार हो যাব দুটাই ভেলোসিটি কি হ'ব লাগিব সেম হ'ব লাগিব এটা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন দিস ইজ বেসড অন কন্টিনিউটি ইকুৱেশ্যন এডাল পাইপ আছে এনেকুৱা একন এৰিয়া a1 একন এৰিয়া a2 ইয়াত পানী সোমাইছে v1 ভেলোসিটি v2 সো কন্টিনিউটি ইকুৱেশ্যনে কয় a1 v1 a2 v2 সো তা অৰ্থটো কি এৰিয়াটো কমি গলে ভেলোসিটিটো কি হৈ যাব বাঢ়ি যাব সো তোমালোকে লজিক্যালি ভাবা তোমালোকে এটা গাড়ী ধুৱাইছা পানী এনেকা হেয়া দি টেপ এখন কি বুলি কয় আমাৰ পাইপ দি সো তুমি যদি হে পাইপৰ ফ্ৰন্টৰ অংশটো যদি হেসামাই দিয়া মানে এৰিয়াটো কমাই দিয়া তো পানী বেছি স্পিডত ওলাই না বেছি দূৰলৈ যায় না তো তা কথাটো এইটোৱে যে যেতিয়া এৰিয়াটো আমি কমাই দিম তেতিয়া হলে কি হৈ যাব ভেলোসিটিটো বাঢ়ি যাব বাট আমাক ইয়াত ডায়ামিটাৰ দি থোৱা আছে সো ডায়ামিটাৰ এৰিয়া সম্পৰ্কটো কি সাৰ্কুলাৰ পাই d1 স্কয়াৰ বাই 4 v1 ইজ ইকুয়াল টু পাই d2 স্কয়াৰ বাই 4 v2 সো d1 স্কয়াৰ v1 মাস্ট বি ইকুয়াল টু d2 স্কয়াৰ v2 বস v1 বাই v2 মাস্ট বি ইকুয়াল টু d2 স্কয়াৰ বাই d1 স্কয়াৰ ডায়ামিটাৰ গিটা ৰেশিও দি থোৱা আছে এটো ওলাই যাব ভেলোসিটি ৰেশিওৰো ওলাই যাব সো এৰিয়া দিয়া থাকিলে আমাৰ ডায়ামিটাৰ উলিয়া দিয়া থাকিব সৰি এৰিয়া দিয়া নাথাকিব তোমাক একচুয়ালি ডায়ামিটাৰ দিয়া থাকিব সো বা ৰেডিয়াস দিয়া থাকিব তো আপা এৰিয়াটো ধুনিয়াকে উলিয়াব পাৰিবা সো কন্টিনিউটি ইকুৱেশ্যন কেলে ইউজ হয় যদি এৰিয়াটো সৰু হৈ যায় ভেলোসিটি অফ দি ফ্লুইড পাৰ্টিকল বাঢ়ি যায় তোমাক এক্সাম্পলটো দিলো এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় ইয়াত এনসাৰ দুটা আছে সো যেতিয়া টেম্পাৰেচাৰটো বাঢ়ি যায় লিকুইডৰ ক্ষেত্ৰত মলিকুলখিনিৰ মাজৰ ডিসটেন্সটো কি হৈ যায় বাঢ়ি যায় আৰু ডিসটেন্সটো বাঢ়ি যোৱাৰ লগে লগে এটৰ মাজৰ ফ্ৰিকশনটো কমি যায় তো ফ্ৰিকশন মানে হৈছে ভিস্কোসিটি সো হেকানে ফ্লুইডৰ ক্ষেত্ৰত টেম্পাৰেচাৰ বঢ়া লগে লগে ভিস্কোসিটি কমি যায় বাট গ্যাসৰ ক্ষেত্ৰত কি হ'ব টেম্পাৰেচাৰ অহা লগে লগে মলিকুলছখিনি বেছি হুনকালে খুনা পাব বেছি ফাষ্ট কলিজন হ'ব কলিজন হোৱাৰ লগে লগে ফ্ৰিকশনটো বাঢ়ি যাব কিন্তু গ্যাসৰ ক্ষেত্ৰত হেকানে ভিস্কোসিটি বাঢ়ি যাব লিকুইডৰ ক্ষেত্ৰত দূৰলৈ গুচি যাব কাৰণে ফ্ৰিকশনটো কমি যাব বাট গ্যাসৰ ক্ষেত্ৰত হেখিনি বেছি ফাষ্ট মুভ কৰিব জাহা তাহা হেকানে কি হৈ যাব ফ্ৰিকশনটো বাঢ়ি যাব সো সারফেস টেনশনৰ ইউনিট কি হয় নিউটন পাৰ মিটাৰ আৰু ইয়াৰ ফোর্স বাই লেংথ নহয় জানো নিউটন পাৰ মিটাৰ আৰু বাৰ্নৌলি ইজ বেসড অন ল অফ কনজারভেশন অফ এনার্জি হল the pressure at the bottom tank মানে suppose এয়া পানী আছে a point to height h আছে so ইয়াত pressure to কি হ'ব total pressure that is equal to atmospheric pressure plus rho g h rho মানে পানীটোৰ density g মানে acceleration due to gravity h মানে height
কাৰ ওপৰত ডিপেণ্ড নকৰে নেচাৰ অফ দ্য ফ্লুইড ওপৰত ডিপেণ্ড কৰিব কাৰণ নেচাৰ অফ দ্য ফ্লুইডটোৱে আমাক দিব ডেনচিটি জিৰ ওপৰত ডিপেণ্ড কৰিব হাইটৰ ওপৰত ডিপেণ্ড কৰিব এৰিয়া ওপৰত ডিপেণ্ড নকৰে এৰিয়া আছে জানো ক'ৰবাত নাই ওকে এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এই টপিকটো মই পঢ়াবলৈ নাযাওঁ বহুত টাইম লাগিব মনত ৰাখিবা কেপিলাৰী এক্সিলেশ্যন হ'লে লিকুইডটো তেতিয়াই উঠিব যেতিয়া এংগল অফ কণ্টেক্টটো একিউট এংগল হ'ব চ' কেপিলাৰী এক্সন মানে কি সহজভাৱে বুজাই দিছোঁ এডোখৰত পানী আছে এডোখৰত তুমি এডাল টিউব এনেকৈ হেৰি কৰি দিলা পানীটো নিজে নিজে উঠি যাব জানো এতিয়া উঠি নাযায় এই যদি তুমি আজি হেঁচা এটা মাৰি দিয়া হাতে আঙুলিয়ে দিয়ে পানীটো লাহে লাহে নিজৰ ওপৰলৈ উঠি যাব এইটোকে কোৱা হয় কেপিলাৰী এক্সন তো এনেই যদি মই তোমাক বল এটা এৰি দিওঁ বলটো কোনফালে আহিবলৈ বিচাৰিব তলৰ ফালে অবভিয়াছলি তলৰ ফালে আহিবলৈ বিচাৰিব বাট কেপিলাৰী এক্সনত পানীটো কোনফালে গৈছে ওপৰৰ ফালে এগেইনষ্ট গ্ৰেভিটি গৈছে আৰু সেইটো কি কাৰণে হৈছে প্ৰেছাৰ ডিফাৰেঞ্চ এই পইণ্টটোৰ আৰু এই পইণ্টটোৰ প্ৰেছাৰ ডিফাৰেঞ্চৰ কাৰণে পানীটো ফ্ল' হৈছে আমি এনেকৈ হেঁচা মাৰি দিয়াৰ লগে লগেতো মানে এই এণ্ডটো ক্ল'জ কৰি দিয়াৰ লগে লগে ইয়াত প্ৰেছাৰটো কমি যাব বুজি পালা একদম ইজি বস্তু ঠিক আছে এংগল অফ কণ্টেক্ট সেইখিনি মই বুজাবলৈ নাযাওঁ এতিয়া খালি এইটো মনত ৰাখিবা যদি পানীটো উঠিব লগা হয় এংগল অফ কণ্টেক্ট শুড বি একিউট এংগল বিকজ এই বস্তুটো অকণমান কনচেপ্টটো অকণমান ইলাবৰেট হয় অলপ ডেফ্ট আছে তাত বুজাব নাযাওঁ দ্য প্ৰেছাৰ ইনচাইড এ চ'প মানে এটা চ'প বাবল যদি আছে ভিতৰৰ প্ৰেছাৰটো সদায় এটমস্ফিয়াৰিক প্ৰেছাৰতকৈ ডাঙৰ হয় এইটো মনত ৰাখিবা ফেক্ট অ'কে ঠিক আছে অ'কে চ' কেপিলাৰী এক্সন মানে হৈছে এইডোখৰত পানী আছে এইটো হৈছে চ' কিমানটো হাইটলৈ উঠি যাব এই হাইটটো ডেট ইজ ইকুৱেল টু 2s cos থিটা rho g r চ' ৰ'টো পানীটোৰ ওপৰত ডিপেণ্ড কৰে জিটো চবেই জানেই এছটো পানীটোৰ ওপৰত ডিপেণ্ড কৰে থিটাটো পানীটোৰ ওপৰত ডিপেণ্ড কৰে অকল মেটেৰিয়েলটোৰ ওপৰত ডিপেণ্ড কৰে হাইটটো কাৰ ওপৰত ডিপেণ্ড কৰে আৰৰ ওপৰত চ' এইচ আৰ ইজ ইকুৱেল টু আ কনষ্টেণ্ট তুমি যদি পাইপডাল বদলাই দিয়া মানে পাইপডালৰ ৰেডিয়াছটো বদলাই দিছা বাকী তুমি ৰ'টো বদলাব নোৱাৰা এছটো বদলাব নোৱাৰা থিটাটো বদলাব নোৱাৰা চ' সেইকাৰণে এইচ আৰ ইজ ইকুৱেল টু কনষ্টেণ্ট যেতিয়া তুমি পানীত টিউবডাল ডুবাই দিবা আৰু ৰেইন ড্ৰপছটো স্পেৰিকেল কি কাৰণে হয় সাৰফেস টেনশন আই হোপ এটো বুজি পালা বিকজ সাৰফেস টেনশন ৰো টু ফ্লুইডটোৰ প্ৰপাৰ্টি ফ্লুইডৰ প্ৰপাৰ্টি আৰু আৰ টু হে টেষ্ট টিউব ডালৰ প্ৰপাৰ্টি হ'ল ঠিক আছে এতিয়া হদিছে ষ্টokes ল কি দিয়ে আমাক ভিসকসিটি দিয়ে কিমান 6 বাই ইটা আৰ ভি ঠিক আছে তো যেতিয়া পানীত আমি বস্তুটা ডুবাই দিম গৈ থাকিব তললে ইয়া ভেলোসিটি বাহি গৈ এটা সময়ত ৰখি যাবগে স্যাচুৰেট হৈ যাবগে আৰু ৰখি যাবগে তাতকৈ নাবাহে সেই ভেলোসিটিটোকে কি ভেলোসিটি বুলি কোৱা হয় টাৰ্মিনেল ভেলোসিটি ইয়া প্ৰুফটো চাই যাবা পৰীক্ষাত কাৰণে প্ৰুফ ইজ ইম্পৰ্টেণ্ট টাৰ্মিনেল ভেলোসিটি প্ৰুফটো ইম্পৰ্টেণ্ট ভিসকসিটি মানে হৈছে পানীৰ ফ্ৰিকশন তুমি যদি হাতখন পানীত ডুবিয়াই দিয়া পানী তোমাক সহজে যাবলৈ নিদিয়ে কাৰণ পানী এটা ভিস্কাস ফোর্স দিয়ে হে ভিস্কাস সোর্সৰ ফৰ্মুলা বেলেগ হ'ব পাৰে অকমান মডেলটো এই ফৰ্মুলাটো অকল স্পেৰিকেল বডি কাৰণে শুদ্ধ স্পেৰিকেল বডি কাৰণ আৰ মানে ৰেডিয়াস ন ৰেডিয়াস কোন বডি থাকে স্পেৰিকেল বডি সো ইয়াৰ প্ৰুফটো যদি তুমি কৰা গম পাবা যে টাৰ্মিনেল ভেলোসিটি ইজ অলৱেজ প্ৰপৰ্শনেল টু ৰেডিয়াস স্কয়াৰ সো আৰ যদি দুগুণ কৰি দিয়া এটো 4 গুণা হৈ যাব ইট উইল বিকাম 4 টাইমস সো তোমালোকে টাৰ্মিনেল ভেলোসিটি প্ৰুফটো চাবা ইজ ভেৰি ইম্পৰ্টেণ্ট ঠিক আছে ওকে সো ইয়াত হদিছে কোএফিচিয়েন্ট অফ ভিসকসিটিৰ ডাইমেনশন ফৰ্মুলা হদিছে কোএফিচিয়েন্ট ভিসকসিটি ডাইমেনশন কপা উলিয়াবা একদম ইজি f is equal to eta a dv by dx এটুক কোৱা হয় নিউটনছ ল f ৰ ডাইমেনশন কিমান ml t power -2 এটা ডাইমেনশন না জানা a ডাইমেনশন l স্কয়াৰ dv মানে স্মল চেঞ্জ ইন ভলিউম তা ডাইমেনশন হৈছে সরি স্মল চেঞ্জ ইন ভেলোসিটি তা ডাইমেনশন আছে l t power -1 ঠিক আছে স্মল চেঞ্জ ইন ভেলোসিটি dx মানে স্মল চেঞ্জ ইন পজিশন তা ডাইমেনশনটো হৈছে l তো ইয়া পা এটা ডাইমেনশন উলিয়াব পাৰিবা বুজি পাইছা আৰু ইটাৰ তোমাৰ ইউনিট আহিব পাৰে ইটাৰ ইউনিটটো হৈছে পইজ POI পইজ ঠিক আছে ওকে সো পানীত টোটাল প্ৰেছাৰ অকমান দেখো শিকালো PATM প্লাস rho GH তো লাহে লাহে যা তুমি তললে গৈ থাকিবা সাবমেইনখনে সোৱা সাবমেইনখনে অকল পানীৰ কাৰণে প্ৰেছাৰ ফিল নকৰে বাহিৰত থকা এটমস্ফিয়াৰ কাৰণে প্ৰেছাৰ ফিল কৰে সো PATM টো কিমান হ'ব 10 to the power 5 ডেনসিটি ওয়াটাৰ দি থোৱা আছে 1025 into 9.8 gravity a height to 4 km মানে 4 into 1000 ইমানটো প্ৰেছাৰ ফিল কৰিবা পানী
তুমি যদি তললৈ গৈ থাকা পানী তুমি প্ৰেছাৰ ফিল কৰিবা নাই এইটো কৰিবা পানীৰ কাৰণে দিছ ইজ ডিউ টু ৱাটাৰ আৰু এই বস্তুটো ডিউ টু এটমস্ফিয়াৰ ওকে সো লাষ্টটো হৈছে টৰিচিলি ল এই বস্তুটো মানে আমাৰ এইচএসসিত নাই সো সেইকাৰণে মই এইটো অমিট কৰি দিছোঁ বাট ষ্টিল কোনোবাই যদি জানিবলৈ বিচাৰা তাৰ অৰ্থটো হৈছে এইডোখৰ যদি পানী আছে পুৰা এইচ হাইটলৈকে এইডোখৰত যদি মই ফুটা এটা কৰি দিওঁ হোল এটা পানীটো কিমানটো স্পীডত ওলাব সেইটো হৈছে √2gh মানে 2 × 9.8 × 2 মানে তলত যদি ফুটা এটা কৰি দিয়া কিমানটো স্পীডত পানীটো বাহিৰলৈ ওলাব সেইটোকে কোৱা হয় ভেলচিটি অফ ইফ্লাক্স এইটো ফৰ্মুলা সো ইয়াত গোটেইখিনি ধুনীয়াকৈ মই বুজাই দিলোঁ ইয়াত ইম্পৰ্টেণ্ট প্ৰুফ কি ক'বলৈ কৈছোঁ টাৰ্মিনেল ভেলচিটি প্ৰুফটো পঢ়িবা তাৰপিছত তোমাৰ বাৰ্নৌলি থিয়ৰেমৰ প্ৰুফটো পঢ়িবা প্ৰুফ ভেৰি ইম্পৰ্টেণ্ট দুটা প্ৰুফ আৰু তাৰপিছত ইম্পৰ্টেণ্ট তোমাৰ পাস্কেলছ ল আৰু হাইড্ৰলিক লিফ্টৰ ৱৰ্কিং